কুৱেশ্যন নম্বৰ 7ত কি আছে যে হেনাৰ কেম্প এটাত নায়কজনে 1764জন সৈন্যক বৰ্গকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগে পথালি হাৰিবোৰ সমান সংখ্যক সৈন্য থাকে তেন্তে প্ৰতিটো হাৰিত কিমানজন সৈন্য আছে তাৰমানে ধৰা ইয়াতে যদি এনেকুৱা আছে যে এইফালে যদি 4জন থাকে তেতিয়াহ'লে এইফালে পথালিকেও 4জনেই আছে তাৰমানে এনেকৈ সজোৱা হৈছে আৰু যদি 5জন আছে 5জনেই আছে মানে দিগ প্ৰস্থ দুটা সমান আছে তাৰমানে বৰ্গকাৰে ইয়াক সজোৱা হৈছে তো আমাক কৈছে তেতিয়াহ'লে এটা হাৰিত কিমানজন এটা সৈন্য থাকিব আমি সৈন্যৰ সংখ্যা উলিয়াব লাগে ঠিক আছে সকলোকে আকবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত আমি আলোচনা কৰি আছোঁ ক্লাছ 10ৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰচাইজ নম্বৰ 2 কুৱেশ্যন নম্বৰ 7ৰ বিষয়ে তো চোৱা এক্সাৰচাইজ নম্বৰ R2 কুৱেশ্যন নম্বৰ 7ত ইয়াতে কুৱেশ্যনৰ যদি আমি চাওঁ সলিউশনটো আমি ইয়াতে লিখি লওঁ তোমাক ইয়াতে কিমান দি আছে সৈন্য দি আছে কিমান 1764 তো আমি কি কৰিম যে 1764ৰ যে 1764ৰ বৰ্গমূলেই হ'ব এটা হাৰি বা স্তম্ভত থকা মুঠ সৈন্যৰ সংখ্যা বা সেনাৰ সংখ্যা বা সেনাৰ সংখ্যা তো চোৱা মই যদি চাওঁ ইয়াতে কিমান আছে 1764 আছে তো এইটোক উৎপাদক বিশ্লেষণ কৰা তো পোনপ্ৰথমে যদি আমি চাওঁ ইয়াতে 2 যাব কিবাৰ 8 বাৰ 8 বাৰ গ'লে 4 2 8 সৰি 8 2 16 তো 17 পৰা 16ক মাইনাস কৰি দিলে কিমান থাকে 1 এই 1 টো ইয়াতে বহাই দিলে কিমান হৈ গ'ল এটো 16 হৈ গ'ল তো 16ত কিবাৰ যাব 8 বাৰ 4ত কিবাৰ যাব 2 বাৰ আকৌ যদি চাওঁ এটো 2 যাব কিবাৰ 4 বাৰ 1 বাৰ এটো সো এটোত কিমান আহিব 3 যাব মানে এটো সাধাৰণতে 21 ৰ স্কয়াৰ নাম্বাৰ হয় 21 * 21 কৰিলে তুমি 441 পাবা তো যেতিয়া তুমি গম পাব বস্তু কিন্তু তুমি ডাইৰেক্ট লিখিব পাৰা এটো যদি আমি 21 * 21 লিখি দিও তথাপি শুদ্ধ তো ইয়াতে 1 টাইম ইয়াতে কিমান টাইম যাব ইয়াতে যাব 4 টাইম ইয়াতে যাব 7 টাইম তাৰ মানে 4 একবাৰ যাব আৰু ইয়াতে 14 আছে ন তেতিয়ালে বাকি থাকিল কিমান 1 14 যাব 4 বাৰ 4 বাৰ গলে 12 বাকি থাকিল 2 21 ৰ মান যাব 7 বাৰ আকৌ ইয়াতে 3 যাব কিবাৰ চোৱা আকৌ যদি আমি চাও ইয়াতে 3 যাব কিবাৰ 3 যাব ইয়াতে 3 যাব কিবাৰ 4 বাৰ 4 বাৰ গলে কিমান থাকিব বাকি থাকিল কিমান 3 4 গুণ 12 14 ৰ পৰা 12 গলে কিমান থাকিব 2 27 27 মাজত কিবাৰ যাব 9 বাৰ এবাৰ ইয়াতে 7 যাব 7 বাৰ তেতিয়ালে কিমান আহিব ইয়াতে সো therefore 1764 is equals to 2 square 3 square 7 square ওকে তো এটা রোড করে দিয়া এটা রোড করে দিয়া তাহলে এটা রোড করে দিয়া লগে লগে 2 into আমি এটাকে লিখিম 2 into 3 into 7 হোল স্কয়ার তাহলে স্কয়ার রুট ক্যান্সেল করলে 2 3 যা কিমান আইব 6 6 into 7 6 7 যা কিমান 42 সো আমি এটা লিখি দিম therefore এটা হাৰিত হেনাৰ সংখ্যা হ'ব 42 জন ঠিক আছে এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ আমাৰ 7 সমাধান এতিয়া চাও কোৱেশ্চন নম্বৰ 8 ত কি দিয়া আছে তো চাও কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে ইয়াতে 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গটো উলিয়া তো পোনপ্ৰথমে যদি আমি 4 9 আৰু 10 এই তিনিটা সংখ্যাৰ আমি কি কৰিম লসাগু উলিয়াম 4 9 আৰু 10ৰ লঘিষ্ঠ সাধাৰণ গুণিতকেই হ'ব পূৰ্ণ বৰ্গ সংখ্যাটো ওকে সো তেতিয়ালে আমি ইয়াতে লিখিলো 4 ইয়াতে লিখিলো 9 ইয়াতে লিখিলো 10 তো সো 2 যাব ইয়াতে কেইবাৰ 2 বাৰ 9ত না যায় ইয়াতে 5 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ একবাৰ 9ত না যায় ইয়াতে 5 এতিয়া ইয়াতে 9ত 9 যাব একবাৰ 5ত না যায় আকৌ সো ইয়াতে 5 যাব কেইবাৰ একবাৰ ঠিক আছে এতিয়ালে আমি ইয়াতে কি লিখিম সো therefore লঘিষ্ঠ সাধাৰণ গুণিতক কিমান আহিব 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 এই দুটা চোৱা 2 5 গুণ কিমান 10 এই দুটা পূৰণ কৰিলে কিমান আহিব 9 2 গুণ 18 তাৰ মানে কিমান আহিল 180 ওকে
এতিয়া চোৱা 180 ইয়াতে এটা বস্তু আমি চাব লাগিব তুমি এইটো কেনেকৈ লিখিব পাৰা 9 মানে কি লিখিব পাৰি আমি 3 * 3 লিখিব পাৰিম তাৰমানে ইয়াতে যিকেইটা আছে এতিয়া 2 * 2 * 9 * 5 তাৰমানে 2 * 2 * 3 * 3 * 5 তাৰমানে এইটো 2 স্কোয়ার * 3 স্কোয়ার * 5 5 এটা আছে তাৰমানে ইয়াৰ লগত আৰু এটা আমি 5 ইনটু কৰিব লাগিব সো দিয়াৰ ফলত আমি লিখিম ইয়াতে নিৰ্ণয় বৰ্গ সংখ্যাটো হ'ব 180 * 5 8 5 গুণ 5 শূন্য গুণ 0 8 5 গুণ 40 এর 0 হাতে থাকিল 4 5 গুণ 5 আৰু 4 কিমান 9 তাৰ মানে 900 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া যদি কোৱা হয় 900 কাৰ বৰ্গমূল বা 900 এর বর্গমূল কিমান তো 900 কেতিয়া আহে 2 স্কোয়ার 3 স্কোয়ার 5 স্কোয়ার করলে 900 আহে তার মানে 2 * 3 * 5 আমার স্কোয়ার থাকিল তো এই গোটেইকেইটাক আমি পূরণ করলে কিমান পাও 5 * 10 3 * 30 তার মানে 30 স্কোয়ার তার মানে 900 √900 মানে কিমান 30 স্কোয়ার তার মানে 30 তার মানে এতিয়া 30 এর বর্গমূল হয়ে যাব এটো ওকে তো এটা আছিল আমার কোশ্চেন নাম্বার 8 এর সমাধান সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত যেটো সবতকৈ ইম্পৰ্টেন্ট ইয়াতে কি কৈছে হৰণ পদ্ধতিৰ বৰ্গমূল নিৰ্ণয় কৰা হৰণ পদ্ধতিৰ বৰ্গমূল নিৰ্ণয় কৰা এইটো আমাক লাগিবই তো আমি এইটো বস্তু আমি শিকিবই লাগিব ওকে তো ইয়াতে দশমিক নথকা সংখ্যা দিয়া আছে ইয়াতে দশমিক থকা সংখ্যা দিয়া আছে সো আমি পৰৱৰ্তী ভিডিঅ'ত এইখিনি বস্তু আমি শিকিম ওকে সো আমি আকৌ লগ পাম ধন্যবাদ